সকলোলৈ স্বাগতম জনালোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আচলতে এই ভিডিঅ'টো আছিলে নৱেম্বৰৰ 24 তাৰিখৰ মোৰ ভাইটিৰ বিয়াৰ দিনা ভিডিঅ' আছিলে, কিন্তু মোৰ গা বেয়া কাৰণে ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। আজি ভাবিলোঁ অকণমান যিহেতু ভাল পাইছোঁ ভিডিঅ'টো আপলোড দি দিওঁ। এইফালে ৰাতিপুৱা শুই উঠি আহিয়েই দেখিলোঁ দাদাহঁতে বনোৱা মেলা কামবোৰ প্ৰায় হৈছে, মানে 80% কাম হৈয়ে গৈছে অলৰেডি। তাৰপিছত মই তাৰ পৰা গুচি আহিলোঁ। আপোনালোকক দেখুৱাইছোঁ আজি ভাইটিৰ বিয়াত আমি কি কৰিলোঁ গোটেই দিনটো। তাৰপিছত আহিলোঁ ঘৰলৈ। দৰাৰ যিহেতু গা ধোৱাৰ সময় হৈছিলে, এয়া দেখিছেনে বৌকে হালধি আৰু মাহ লৈছে, লগতে দৰাক এনেদৰে ৰভাৰ পৰা অকণমান বাহিৰ মানে গেটৰ ওচৰত বহাই লৈ এনেদৰে গা ধুৱাইছে আৰু সকলোৱে তেল আৰু হালধি মাহ সানি দৰাক আশীৰ্বাদ দিছে। লগতে সকলোৱে হোলী লগাই অৱস্থা বেয়া কৰিছে। সকলোখিনি নিয়ম নীতি হৈ যোৱাৰ পিছত যিহেতু দুপৰীয়া টাইম হৈ গ'ল, গতিকে আলহীবোৰ আহি পালেই অলৰেডি। এয়া দেখিছেনে আপোনালোকে কিমান আলহী আহিছে দুপৰীয়া টাইমত। দুপৰীয়াৰ সময় হৈছে যিহেতু, গতিকে ভাত খোৱাৰ সময় হৈছে। সকলোখিনি মানুহকে এনেদৰে বহাই দাদাহঁতে ভালদৰে ভাতখিনি খাবলৈ দিলে আৰু ধুনীয়াকৈ সকলোৱে ভাতখিনি খাই ল'লে। এনেদৰে দিনটো ব্যস্ততাৰ মাজতে কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ। চাওঁতে সন্ধিয়া সময় হৈ গ'ল আৰু সন্ধিয়া সময়ত আহিলে ভাইটিৰ বন্ধু দুজনমান। তাৰে লগৰে এজন আছিলে, যিহেতু সি ধুনীয়া গীত গায়, তাৰ নাম হৈছে সাজিব আহমেদ। আমি তাইয়ে মিলি এতিয়া শুনিম সাজিব আহমেদৰ গীত। মাছলে কৈছিলোঁ এজনীও নাপালোঁ, ঘৰলৈ আহি মই নিমখ ভাত খাই आशिक हूँ, मेरा दिल है आशिका का।
বহি আগে পাশে দেখা নাই তুমি কোন ঘরে কোকাই দিও বিয়াখন কেনে कोई बातू गाली रहम वाली गाली यार पे कुर्बान सभी गाली मदद वाली गाली ये मेरी जाए जिंदगी इश्क पे लुटा दूं मैं अपने नसी यार पे लुटा दूं मैं ये অধিশা তোমালৈ কিমান মৰম মই মৰমৰ গভীৰ বহাগৰ বতৰা বতৰা দেউতাৰ গাড়ী নহয় মিছা মিছা কথা কৈ মনে যাওঁ বুলি সদায় কথা নকয় দীঘলী পুখুৰী দেউতাৰ গাড়ী ইবাৰৰ বাহিৰ ফুৰে কোন বিলাই বতাহতে বোকাই ঘৰত বন্তি জ্বলা তোৰ মুখৰে পে কালা কালা চশমা अरे गोरे गोरे मुखरे पे काला काला चश्मा तौबा खुदा खैर करे खूब है करिश्मा गोरे गोरे मुखरे पे काला काला चश्मा তুমি জানো নি বহাগো যদি তুমি বহাগোতে ও মোহর যাসু তোমার কর এনেদৰে সকলোৱে আমি হাঁহি ধেমালি কৰি সন্ধিয়া সময়খিনি পাৰ কৰাই দিলোঁ। তাৰপিছত আমি যিটো অকণমান আজৰি সময় পাইছিলোঁ সেইকাৰণে সকলোৱে এনেধৰণে দুকপিমান ফটো উঠিলোঁ আৰু লগতে মই এই ফটোখিনিও ইয়াতে সাঁচি ৰাখিলোঁ। ৰাতি যিহেতু যথেষ্টখিনি হৈ গ'ল গতিকে আমি যাব লাগিব এতিয়া কইনা আনিবৰ কাৰণে আৰু কইনাৰ মেইন ছেটযোৰো লৈ ল'লোঁ যিহেতু মেইন ছেটযোৰ লাগিব কইনাক পিন্ধাবৰ কাৰণে। গতিকে আমি সকলোৱে এনেধৰণে ওলাই মেলি ৰেডি হৈ যাবৰ কাৰণে ওলাই আহিলোঁ। কিছুমান সৰু সৰু নিয়ম নীতি ভিডিঅ' মই দেখাবৰ কাৰণে আপোনালোকক সময় নাপালোঁ গতিকে যিমানখিনি পাৰোঁ সেইখিনিলৈকে চেষ্টা কৰিছোঁ দেখুৱাবলৈ। mun maksud po ambiar bola जा Dora baik anak semua অৱশেষত আমি গৈ পালোঁ কইনাৰ ঘৰলৈ বুলি। এয়া যিহেতু আমাৰ অকণমান নিয়ম আছে গতিকে গেটৰ সন্মুখত এনেদৰে কইনাৰ ঘৰৰ মানুহে ৰখি আছে দৰা অহালৈকে। আৰু দৰা যিহেতু আহি পালে গতিকে দৰাক গেটৰ সন্মুখতে এনেকৈ বহাই লৈ তেওঁলোকে পানী আৰু কিবা মিঠাই চিঠাই কিবা কিবি খোৱালে লগতে অকণমান তেল পাউডাৰ ঘঁহাই দিলে আৰু দৰাক আঙুঠিও পিন্ধালে। কিমান মাৰ দি আছে দি কিমান মাৰ আছে দি
নিয়মখিনি যিহেতু ধুনীয়াকৈ হৈ গ'ল, গতিকে কইনাৰ ভায়েকে দৰাক ধৰি লৈ আহিলে আৰু মণ্ডপত ধুনীয়াকৈ এনেদৰে বহুৱাই দিলে। Dolla bilang তোমার বিয়াত আইবা ফাইনেলি আহি কইনা বিচাৰি পালো। মুখখন দেখাব পাৰ নেকি কইনাজনী? আমি যিহেতু মেনচিটযোৰ লৈ আহিছিলোঁ, গতিকে আমি তাইক ধুনীয়াকৈ এনেদৰে কাপোৰযোৰ পিন্ধাই দিলোঁ। এইবাৰ আহিলে উকিল উঠা নিয়ম। এয়া দাদা তিনিজনক দেখিছেনে? এওঁলোকে আহিলে নেহাক মানে দেনমোহৰৰ কথা সুধিবৰ কাৰণে, মানে নিকাহৰ যিটো ডিমাণ্ড হয় এইটো সুধিবৰ কাৰণে। গতিকে যদি নেহাই যিটো ডিমাণ্ড কৰে সেইটো যদি মোৰ ভাইটিয়ে মানি ল'ব পাৰে, তেতিয়াহ'লে এই বিয়াখন হ'ব, মানে নিকাহখন কৰি দিয়া যাব। এয়া তেওঁলোকে কথা পাতি আছে নেহাৰ লগত। নেহাই কি কয় শুনকচোন। নেহাই যিটো দাবী কৰিছিলে সেইটো গৈ তেওঁলোকে ভাইটিৰ আগত ক'লে, আৰু ভাইটিয়ে সেইটো একচেপ্ট কৰাৰ পিছত তেওঁলোকে সমজুৱাভাৱে সকলোকে জনাই দিলে যে এইখিনি বস্তু এওঁলোকৰ মানে দুজনৰ ভিতৰত মিলামিলি হৈছে বা মানি লৈছে। যিহেতু দুপক্ষৰ ভিতৰতে বুজাবুজিটো হৈ গ'ল আৰু নেহাৰ দাবীটো যিহেতু ভাইটিয়ে মানি ল'লে, গতিকে তেওঁলোকে আহি নেহাক জনাই দিলে ভাইটিয়ে সেইটো একচেপ্ট কৰিছে বুলি। তাৰপিছতে তেওঁলোকে আটাইয়ে মিলি আল্লাহৰ ওচৰত দোৱা কৰিলে যাতে সিহঁতৰ সংসাৰখন ধুনীয়াকৈ চলি যায় আৰু ভৱিষ্যতে সিহঁতে এখন সুন্দৰ সংসাৰ গঢ়িব পাৰে। সকলোখিনি নিয়ম নীতি ধুনীয়াকৈ হৈ গ'ল। পিছে আমাৰ এইকেইজন দেখিছেনে? এই ডেকা ল'ৰাকেইজনে বিচাৰি ফুৰিছে সিহঁতৰ জীৱন সংগী, কিন্তু কি কৰিব, আজিকালিতো ভেকেঞ্চিত নাপায়ে। গতিকে বেচেৰাহঁতে এনেই সিহঁতক চালে আৰু তাৰ পৰা গুচি আহিলে, যিহেতু কোনো পাত্তা নিদিলে সিহঁতক। যিহেতু ৰাতি যথেষ্টখিনি হৈছিলে, গতিকে আমি সকলোৱে মিলিজুলি এনেদৰে ভাত খালোঁ কইনাৰ ঘৰত। এইবাৰ আহিলে দৰা কইনাৰ মিঠাই খুওৱা পৰ্ব। দেখিছেনে আপোনালোকে? এয়া ভাইটিয়ে কইনাক মিঠাই খুৱাই দিব আৰু কইনায়ো ভাইটিক মিঠাই খুৱাই দিব। মানে ইহঁতে আজিৰ পৰা হাজবেণ্ড ৱাইফ হৈ গ'ল আৰু। অৱশেষত আহি গ'ল কইনাৰ দেউতাক। কইনাৰ দেউতাকে এতিয়া দৰাৰ হাতত যিহেতু ছোৱালীজনী গতাই দিব, গতিকে তেওঁক অকণমান বুজাই মেলি ছোৱালীজনীৰ বিষয়ে কৈ দৰাৰ হাতত কইনাজনীক গতাই দিলে। আজিৰ পৰা যিহেতু নেহাই সেইখন ঘৰক বিদায় দিব লাগিব, গতিকে এইখিনি মুহূৰ্ত ছোৱালী মানুহৰ কাৰণে অতিকৈ দুখ লগা মুহূৰ্ত। সৰুৰে পৰা এখন ঘৰত ডাঙৰ হয় আৰু অৱশেষত বেলেগ এখন ঘৰত গৈ জীৱন কটাবলগীয়া হয়। গতিকে সঁচাকৈ ভাবি চাবলৈ গ'লে বহুত দুখ লগা বিষয়, কিন্তু কি কৰিব, উপায় নাই। ছোৱালী মানুহৰ জীৱন যিহেতু, আৰু এনেকৈয়ে পৃথিৱীখন চলি আহিছে, গতিকে এনেকৈ চলিবই লাগিব আমি সকলোৱে। তাৰপিছত আহি গ'ল কইনা বিদায় দিয়া সময়। এয়া দেখিছে আপোনালোকে কইনা কেনেদৰে কান্দা আৰম্ভ কৰিছে, চাওকচোন। মই কিন্তু এইবোৰ চাব নোৱাৰোঁ দিয়ক দেই, মোৰ বৰ দুখ লাগে।
এইজন কইনাৰ কোন হয় মই নাজানো, কিন্তু তেওঁ এনেদৰে নেহাক ঘৰৰ পৰা ওলাই লৈ আহিলে আৰু গাড়ীত বহুৱাই দিলে। তাৰপিছত আমি সকলোৱে তেওঁলোকৰ পৰা বিদায় ল'লোঁ আৰু আমি গুচি আহিলোঁ। অৱশেষত আমি তেওঁলোকৰ পৰা বিদায় লৈ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পাওঁতে ৰাতিপুৱা সময়ে হৈ গ'ল। তাৰপিছত আমি আহি কইনাৰ নিয়ম নীতিখিনি কৰি কইনাক ঘৰ সোমালোঁ। যিহেতু গোটেইখিনি আপোনালোকক দেখুওৱাটো সম্ভৱ নহ'লে, যিমানখিনি পাৰোঁ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। লগতে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদিহে ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।